নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গ'ল। ADRE 3.0 যিটো আপকামিং ভেকেঞ্চি আছে তাৰ ওপৰত এটা ডাঙৰ আপডেট আহি গ'ল। গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হয়। কিমান ভেকেঞ্চি আহিব আৰু কেতিয়াৰ পৰা আপোনালোকে এপ্লাইসমূহ কৰিব পাৰিব, সম্পূৰ্ণ ডিটেইলছ আপোনালোকে এই ভিডিঅ' যোগে গম পাই যাব। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, তেতিয়া আপোনালোকে সকলোখিনি কথা গম পাব পাৰিব। আৰু যদি ভিডিঅ'টো ভাল পায়, ভিডিঅ' লাইক কৰিব পাৰিব, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব বাবে। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুৰ লগত শ্বেয়াৰ কৰি দিয়ক লগৰ বন্ধু বান্ধৱীৰ মাজত, যাতে সকলো এই আপডেটটো পাই পেলাই সোনকালে আপোনালোকে এপ্লাইসমূহ ডেটসমূহ গম পায়, কিমান ভেকেঞ্চি সকলোখিনি আপডেট হৈ আপোনালোকে প্ৰিপেৰেশ্যনসমূহ আৰম্ভসমূহ কৰিব পাৰে তাৰ বাবে। চ' আহক আজি ভিডিঅ' আৰম্ভ কৰোঁ। আপোনালোকে নিশ্চয় গম পায় ADRE যিটো 2026ৰ কাৰণে যিটো আপকামিং ADRE 3.0 ভেকেঞ্চি আহিবলগীয়া আছে, তাত আপোনালোকৰ কেতিয়াৰ পৰা আপোনালোকৰ ভেকেঞ্চিসমূহ এনাউন্স কৰিব, বিজ্ঞাপন কেতিয়াৰ পৰা আহিব, কেতিয়াৰ পৰা এপ্লাইসমূহ ষ্টাৰ্ট হ'ব, সকলোখিনি মই আপোনালোকক ডিটেইলছ জনাই দিম। চ' গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি আহিব আৰু ভেকেঞ্চিসমূহ আপোনালোকৰ এক্সামসমূহ অনুষ্ঠিত কৰিব SLRC। চ' ইয়াৰ কাৰণে যদি আপোনালোকে প্ৰিপেৰেশ্যনসমূহ কৰিব বিচাৰে, চ' তাৰ বাবে আমাৰ আপোনালোকৰ টিমৰ তৰফৰ পৰা এটা আপোনালোকৰ কোৰ্চ আপোনালোকৰ বাবে প্ৰস্তুত কৰি উলিওৱা হৈছে। চ' আপোনালোকে এই কোৰ্চটো আপোনালোকে বাই কৰি ল'ব পাৰে। লগতে ইয়াত আপোনালোকে কেনেকুৱা ধৰণৰ কি পাব মই আপোনালোকক সম্পূৰ্ণ ডিটেইলছটো জনাই দিব বিচাৰিছোঁ। ADRE 3.0 গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ কাৰণে বেষ্ট কোৰ্চ হয়। মানে ইয়াত আপোনালোকে যে এই কোৰ্চটো বাই কৰি লয়, তেতিয়া আপোনালোকে বেলেগ কোনো অনলাইন কোৰ্চ আপোনালোকে পঢ়াৰ কোনো দৰকাৰ নাথাকে। কাৰণ ইয়াত যিমানখিনি মানে মেটেৰিয়েলছ আপোনালোকে লাভ কৰিব, সেইখিনি পিছৰ পৰা আপোনালোকে তাৰ ভিতৰৰ পৰাই আপোনালোকৰ কুৱেশ্যন কিনিব। বেলেগ কোনো আপোনালোকৰ এক্সট্ৰা কোনো অনলাইন কোৰ্চ বিচাৰি ফুৰিবলগীয়া দৰকাৰ নাই। বিশেষকৈ ইয়াত আপোনালোকৰ 10,000 কুৱেশ্যন উইথ এনচাৰ লাভ কৰিব। লগতে আপোনালোকে আছামিজ আৰু ইংলিছ মিডিয়াম দুইটা মাধ্যমতে আপোনালোকে লাভ কৰিব। লগতে যিমানখিনি আপোনালোকৰ ছাবজেক্ট আছে, গোটেইখিনি ছাবজেক্টৰ A to Z টপিক আপোনালোকৰ এনালাইচিছ কৰা হ'ব। মেথছৰ যিমানখিনি ছাবজেক্ট, মেথছৰ যিমানখিনি টপিক আছে, সেই গোটেইখিনি টপিক আপোনালোকৰ A to Z এনালাইচিছ হ'ব। ৰিজনিঙৰ ছেম তেনেকৈ হ'ব আৰু আপোনালোকৰ ইংলিছ গ্ৰামাৰৰ ছেম হ'ব। চ' আপোনালোকে সকলোখিনি ছেম লাভ কৰিব। লগতে আপোনালোকৰ কাৰণে এটা ভাল খবৰ হয়, যিহেতু আপোনালোকৰ ADRE চিলেবাছত নিশ্চয় গম পায় ছ'চিয়েল ষ্টাডিজ আৰু জেনেৰেল নলেজৰ থাকে, কিন্তু মই আপোনালোকৰ জেনেৰেল ষ্টাডিজৰ ছাবজেক্টটো আপোনালোকে ইনক্লুড কৰি দিছোঁ, যাতে আপোনালোকে তাৰখিনিও পঢ়িব পাৰে। লগতে আপোনালোকে ৰিজনিং পাব, মেথছ পাব, ইংলিছ গ্ৰামাৰ পাব, গোটেইখিনি ছাবজেক্ট পাব। লগতে এই গোটেই PDFটো পঢ়াৰ পিছত আপোনালোকে নিজকে কিমান দূৰ আপোনালোকে কিমানখিনি জানিছে বা কিমানখিনি আপোনালোকৰ প্ৰিপেৰেশ্যন আগবাঢ়িছে, তাৰ কাৰণে আপোনালোকে মক টেষ্ট কৰিব পাৰিব। মক টেষ্টৰ কাৰণে আপোনালোকে বহুখিনি টেষ্ট পেপাৰ দিছে, প্ৰায় 10-12খনমান টেষ্ট পেপাৰ আপোনালোকৰ ইয়াত আমি দি দিছোঁ এই কোৰ্চটোৰ আণ্ডাৰত। লগতে আপোনালোকে PVSC যিমানখিনি এক্সাম হয়, সেই গোটেইখিনি এক্সামৰ আপোনালোকে কুৱেশ্যন পেপাৰ এনচাৰ লাভ কৰিব, পেপাৰো লাভ কৰিব, লগতে উইথ এনচাৰ শ্বীটো লাভ কৰিব। আৰু সেইখিনিও আপোনালোকে ইংলিছ মিডিয়াম আৰু আছামিজ মিডিয়াম লগতে গোটেইখিনি লেংগুৱেজতে আপোনালোকে লাভ কৰিব। আৰু লগতে এই যিটো কোৰ্চ হয়, এই কোৰ্চটো লেটেষ্ট আপোনালোকৰ 2026-27 বৰ্ষৰ ওপৰত ভিত্তি কৰি ইনক্লুড কৰা হয়। যেনেকৈ আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছ হওক, লগতে অন্যান্য যিখিনি কুৱেশ্যন হওক, গোটেইখিনি আপোনালোকৰ নিউ চিলেবাছৰ ওপৰত ভিত্তি কৰি আপোনালোকৰ বাবে প্ৰস্তুত কৰি উলিওৱা আছে এই কোৰ্চটো। চ' যদি আপোনালোকে এই কোৰ্চটো বাই কৰিব বিচাৰে, ইয়াৰ প্ৰাইচ মাত্ৰ 999 ৰুপিজ হয়, কিন্তু আপোনালোকে লিমিটেড টাইমৰ কাৰণে আপোনালোকক 50% অফাৰ দি থকা হৈছে। তাৰ বাবে আপোনালোকে মাত্ৰ 499 ৰুপিজতে আপোনালোকে এই কোৰ্চটো বাই কৰি ল'ব পাৰিব। তাৰ কাৰণে আপোনালোকে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত দেখিব পাৰিছে 9707829183, আৰু মই ডেছক্ৰিপশ্যনটো দি দিম সেই হোৱাটছআপ নম্বৰ। তাত আপোনালোকে জাষ্ট হাই বুলি মেছেজ কৰিব, আমাৰ ফালৰ পৰা আপোনালোকে স্কেনাৰ প্ৰভাইড কৰি দিব। তাৰপিছত আপোনালোকে পে'মেণ্টটো কৰিব, লগালগ আপোনালোকে হোৱাটছআপত এই গোটেই কোৰ্চখিনি আপোনালোকক চেণ্ড কৰি দিয়া হ'ব। আৰু লগতে আপোনালোকৰ এটা কুৱেশ্যনৰ প্ৰায় 10,000 কুৱেশ্যন উইথ এনচাৰ লাভ কৰিব, আৰু গোটেইখিনি লেংগুৱেজতে পাব। আৰু লগতে আপোনালোকে টেষ্ট পেপাৰো লাভ কৰিব, PVSC কুৱেশ্যন পেপাৰো লাভ কৰিব। গোটেইখিনিত যিমানখিনি আহিবলগীয়া কুৱেশ্যন টপিক আছে, গোটেই টপিকৰ A to Z এনালাইচিছ আপোনালোকে লাভ কৰিব, সকলোখিনি আপোনালোকে লাভ কৰিব। চ' এটা আপোনালোকৰ বাবে ভাল খবৰ হয়, এটা ভাল সুখবৰ হয়। আৰু যদি মই আপোনালোকক এটা ডাঠি ক'ব পাৰোঁ যে এই কোৰ্চটো যদি আপোনালোকে বাই কৰি লৈ বা পঢ়ে, এই কোৰ্চৰ পৰাই আপোনালোকক কুৱেশ্যন হ'ব, বেলেগ কোনো আপোনালোকে অনলাইনৰ আপোনালোকে বেলেগ কোৰ্চ বিচাৰি ফুৰা কোনো প্ৰয়োজন নাই। চ' যদি বাই কৰিব বিচাৰে, আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত দেখিব পাৰিলে তাত আপোনালোকে গৈ মেছেজ কৰিব। চ' বাই কৰি ল'ব পাৰিব। আৰু ইয়াত আপোনালোকে ডিটেইলছটো দেখিব পাৰিছে। পোষ্ট নেমটো মই আপোনালোকক এতিয়া মেইন ভিডিঅ' লৈ লওঁ। মই আপোনালোকক জনাইছিলোঁ কেতিয়াৰ পৰা আপোনালোকে এপ্লাইসমূহ ষ্টাৰ্ট হ'ব, মই সেই কথা আপোনালোকক জনাই দিম বুলি কৈছিলোঁ। চ' মই আপোনালোকক জনাই দিছোঁ ভেকেঞ্চিখিনি কেনেকুৱা ধৰণৰ কি ভেকেঞ্চি আহিব। আপোনালোকে নিশ্চয় গম পায় ADRE ভেকেঞ্চি দুটা ধৰণৰ থাকে, এটা হৈছে গ্ৰেড 3, এটা হৈছে গ্ৰেড 4। আৰু গ্ৰেড 3 আৰু গ্ৰেড 4টো নিশ্চয় গম পায়। গ্ৰেড 3 গ্ৰেড 4ত গ্ৰেড 3 আপোনালোকৰ HS লেভেলৰ থাকে, প্লাছ আপোনালোকৰ এইটো গ্ৰেজুৱেশ্যন লেভেলৰ থাকে, লগতে আপোনালোকৰ ড্ৰাইভাৰৰ থাকে। আৰু গ্ৰেড 4ৰ ক্ষেত্ৰত আপোনালোকৰ 8 পাছ আৰু 10 পাছৰ থাকে। আৰু গোটেইখিনি ক্ষেত্ৰত আপোনালোকে থাকে ডিটেইলছখিনি দেখিব পাৰিছে। আৰু এই ভেকেঞ্চিখিনি আপোনালোকৰ প্ৰায় 26,000 পৰা 27,000 ভেকেঞ্চি হোৱাৰ সম্ভাৱনা আছে, বা সিমানখিনি ওচৰা-ওচৰি ভেকেঞ্চি হোৱাৰ সম্ভাৱনা আছে। চ' আপোনালোকে প্ৰিপেৰেশ্যনসমূহ এতিয়াৰ পৰাই কৰিব লাগিব। আৰু এই ভেকেঞ্চিখিনি এপ্লাইসমূহ কেতিয়া হ'ব মই সেইখিনি কথা আপোনালোকক জানিম। চ' এই ডিটেইলছখিনি আপোনালোকে দেখিব পাৰিছে। আৰু ইয়াৰ ক্ষেত্ৰত আপোনালোকে
ইয়াৰ ক্ষেত্ৰত আপোনালোকে ধুনীয়াকৈ হৈছে বেচেলৰ ডিগ্ৰী পাব, লগতে 12 পাছৰ ভেকেঞ্চি লাভ কৰিব। আৰু ইয়াৰ মেইনলি আপোনালোকৰ যে চিলেবাছৰ ওপৰত যেতিয়া কমপ্লিট ভিডিঅ' লাগে তেতিয়া আমাক কমেণ্ট কৰি জনাওক, আমি চিলেবাছৰ ওপৰতো কমপ্লিট আপোনালোকৰ ভিডিঅ' লৈ আনিম। আৰু এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আপোনালোকে নিশ্চয় এই যিটো মই আপোনালোকক কোৰ্চৰ কথা ক'লোঁ, সেই কোৰ্চটোত আপোনালোকে ADRE বুলি নহয়, আপোনালোকে যদি আছাম পুলিচৰ কাৰণেও প্ৰিপেৰেশ্যন কৰি আছে তাৰ কাৰণেও আপোনালোকে এতিয়াৰ পৰাই প্ৰিপেৰেশ্যন কৰিবলৈ, তাৰ কাৰণেও আপোনালোকে এই কোৰ্চটো বাই কৰিব পাৰে। লগতে DME হওক, সকলোখিনিৰ কাৰণে আমি সকলোখিনি ছাবজেক্ট বা সকলোখিনি চিলেবাছ কভাৰ কৰি প্ৰস্তুত কৰি উলিওৱা হৈছে। আৰু বয়সৰ সময়সীমা আপোনালোকে নিশ্চয় জানে, 18 পৰা 40 বছৰ বয়সলৈকে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি দিব পাৰে। আৰু লগতে ৰিলেক্সেশ্যনসমূহ লাভ কৰিব। SC/ST ক্ষেত্ৰত 5 বছৰকৈ, OBC ক্ষেত্ৰত 3 বছৰকৈ, PWBD ক্ষেত্ৰত 10 বছৰকৈ। আৰু এই যিখিনি ভেকেঞ্চি হয় সেই ভেকেঞ্চিখিনি আপোনালোকৰ মোটামুটি আপোনালোকে ধৰি লওক জানুৱাৰী মাহত বা জানুৱাৰী মাহৰ ফাৰ্ষ্ট উইক নহ'লে জানুৱাৰী মাহৰ লাষ্ট উইক, ইমানৰ ভিতৰত আপোনালোকৰ ইয়াৰ যিটো এডভাৰটাইজমেণ্ট প্ৰকাশ পোৱা পূৰ্ণ সম্ভাৱনা আছে। আপোনালোকে এতিয়াৰ পৰা প্ৰিপেৰেশ্যন কৰিলেহে আপোনালোকে সেই তাত চিলেকশ্যন লাভ কৰিব পাৰিব, কিয়নো আপোনালোকৰ যেনেকুৱা এটা কম্পিটিশ্যন হয় আপোনালোকে নিশ্চয় গম পায় কম্পিটিশ্যন কিমান এটা টাফ হয়। আপোনালোকে এতিয়াৰ পৰা প্ৰিপেৰেশ্যনসমূহ কৰিব লাগিব। মই এপ্লাইসমূহ কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব মই আপোনালোক জনাই দিলোঁ, জানুৱাৰী মাহৰ ফাৰ্ষ্ট উইক নহ'লে জানুৱাৰী মাহৰ লাষ্ট উইক, ইমানৰ ভিতৰত আপোনালোকৰ এডভাৰটাইজমেণ্ট অহাটো পূৰ্ণ সম্ভাৱনা আছে। এতিয়া আপোনালোকে ডিটেইলছখিনি দেখিব পাৰিলে। আৰু যি কোৰ্চটো বাই কৰিব বিচাৰে মই আপোনালোকক ক'লোৱে। আৰু এই কোৰ্চটো যে অকল যে আপোনালোকে ADRE কাৰণে বুলি নহয়, আপোনালোকে আছাম পুলিচৰ কাৰণেও পাৰিব, লগতে DME কাৰণেও পাৰিব। আৰু মেইনলি আপোনালোকে ADRE 3.0 কাৰণে এটা আপোনালোকৰ বেষ্ট কোৰ্চ হয়। এই কোৰ্চটো আপোনালোকে বাই কৰি ল'ব পাৰিব। আৰু এই কোৰ্চটো 2026-27 বৰ্ষৰ ওপৰত বেছ কৰি বনোৱা হৈছে। আৰু মেটেৰিয়েলছখিনি কথা মই ক'লোৱে কি পাব, 10,000 প্লাছ আপোনালোকৰ কুৱেশ্যন এনচাৰ লাভ কৰিব। আৰু যে অকল কোৰ্চটো যে অকল এটা PDF বুলি নহয় বা এটা বুলি নহয়, আপোনালোকে বহুখিনি পাব। আৰু ইয়াত টেষ্ট পেপাৰ লাভ কৰিব, লগতে আপোনালোকে যিখিনি previous year কুৱেশ্যন এনচাৰ হ'ব সেইখিনি পাব। লগতে প্ৰতিটো ছাবজেক্টৰ যিমানখিনি টপিক আছে গোটেইখিনি টপিকৰ A to Z এনালাইচিছ আছে। আৰু মেথছৰ আপোনালোকে গোটেইখিনি পাব। মেথছৰ আপোনালোকে নিশ্চয় গম পায়, আপোনালোকে এনালাইচিছ নহ'লে মেথছক কৰিব নাই। মেথছৰো আপোনালোকে এনালাইচিছ লাভ কৰিব। আৰু ৰিজনিঙৰ এনালাইচিছ লাভ কৰিব। আৰু লগতে কুৱেশ্যন এনচাৰো পাব। আৰু জিকেটো আপোনালোকে ক'বই নালাগে, জিকে আপোনালোকে অসম ৰিলেটেডো বনোৱা হৈছে, আৰু আপোনালোকে ইণ্ডিয়া ৰিলেটেডো বনোৱা হৈছে। আৰু জিকে আৰু লগতে ছ'চিয়েল ষ্টাডি গোটেইখিনি টপিক কভাৰ কৰা হৈছে, পলিটিৰ পৰা আপোনালোকৰ হিষ্ট্ৰীৰ পৰা সকলোখিনি। বাই কৰিবলৈ আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত দেখিব পাৰিছে, তাত আপোনালোকে মেছেজ কৰি